হাই ফ্ৰেণ্ডছ, মই পল্লৱী। আজি বনাব ওলাইছোঁ মুৰ্গী মাংস। তাকে মই কেনেকৈ বনাওঁ আপোনালোকক দেখুওৱা আহক। মই আদা নহৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছিলোঁ। তাৰপিছত দিলোঁ নিমখ, আলু, তাৰপিছত মছলা অকণমান দিলোঁ, জিৰা ধনিয়া আৰু মিট মছলা আছিলে আৰু গোটা নহৰু এটা দিলোঁ। তাৰে পিছত মই পিঁয়াজ দিলোঁ, দৈ অকণমান দিলোঁ, মোৰ টেঙা দৈ নাছিলে, মিঠা দৈকে দিলোঁ, আকৌ অকণমান মিঠাতেল দিলোঁ। তাৰপিছত মিক্স কৰি পেলাই তেল অকণমানকৈ দি তেজপাত আৰু শুকান জলকীয়া দি পেলাই পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মাংসখিনি দি দিলোঁ তাত। এইখিনি হৈ থকা মানে মই শাকখিনি ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত মই মোৰ থালিখন কেনেকৈ সজোৱাওঁ আপোনালোকক দেখুওৱা আহক। নহৰুটো বাৰু মই নাখাওঁ, মই পাপাৰ কাৰণে থালিখন একচুৱেলি ৰেডি কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।